উঠিছে লোকসভা নিৰ্বাচনৰ ৰাজনীতি। এই মুহূৰ্তত আমি জনাইছো এতিয়া জমি উঠিছে লোকসভা নিৰ্বাচনৰ ৰাজনীতি আৰু এবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে মই আজমলক নহয় ৰকিবুল হুছেইনক জিকাবৰ বাবে চেষ্টা কৰিম। এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো যেনেকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে শক্তি প্ৰদৰ্শন কৰা আৰম্ভ কৰিছে আৰু শেহতীয়াভাৱে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ইতিমধ্যে উল্লেখ কৰিছে যে মই বদৰুদ্দিন আজমলক নহয় ৰকিবুল হুছেইনক জিকাবলৈ চেষ্টা কৰিম। তেতিয়া অন্ততঃ কাজিৰঙাৰ জীৱ জন্তু কেইটা সুৰক্ষিত হৈ থাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰকিবুল হুছেইনে দিল্লীত থাকিলে অসমৰ জন্তুখিনি সুৰক্ষিত হৈ থাকিব। ৰকিবুল হুছেইনক দিল্লীলৈ জয় কৰাই পঠাব পাৰিলে বহু নিৰাপত্তাৰক্ষী কাজিৰঙাৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰিম বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰকিবুল হুছেইনৰ হাতত যি তথ্য আছে সেয়া দিয়ক, মই এখন খোলা কিতাপ, এনেদৰে এতিয়া ক'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। ভূপেন বৰা সন্দৰ্ভতো মন্তব্য কৰিছে। 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰিছে। মোদীৰ গ্যাৰাণ্টিৰ দৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো গ্যাৰাণ্টি দিছে ভূপেন বৰাক এতিয়া মন্ত্ৰী বনাবলৈকে বিজেপিলৈ লৈ আনিম বুলি উল্লেখ কৰিছে। প্ৰয়োজনত মুখ্যমন্ত্ৰী হ'বও পাৰে এপিচিচিৰ সভাপতি ভূপেন বৰা। এতিয়া এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। মন্তব্য আছে আমাৰ হাতত, সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। আৰু কি লাগে, কিছুমান বস্তুটো তথ্য নালাগে আৰু মোৰ বিপক্ষে যি আছে মোৰতো খোলা কিতাপ, কিমান পেপাৰ টিভি মিডিয়াই আজিলৈকে মোক এৰিছে নেকি অপাৰেশ্যন কৰিব। গতিকে আৰু এবাৰ চাৰ্জাৰী হৈ যাওক, মোৰ কি আপত্তি আছে। মোক কোনটো মিডিয়াই চাৰ্জাৰী কৰা নাই আজিলৈকে, গতিকে আৰু এবাৰ চাৰ্জাৰী কৰিলে মোৰ কোনো আপত্তি নাই। কিন্তু গড়কেইটাৰ মৃতদেহকেইটাক মই এতিয়া মৰা গড়কেইটাক নাই মৰা বুলি কেনেকৈ কওঁ, সেইটোতো মই পাপ কৰিব নোৱাৰো নহয়। বদৰুদ্দিন আজমলক কিয় জিকাব লাগে? জিকাব যদি চেষ্টা কৰোঁতো ৰকিবুল হুছেইনকে জিকাব চেষ্টা কৰিম, যদি জিকাব চেষ্টা কৰোঁ। কাৰণ দিল্লীত থাকিলে জন্তু জানুৱাৰবিলাক সুৰক্ষিত হৈ থাকিব নহয়, হয় নহয়? গতিকে কিবা এটাতো কৰিব লাগিব অসমৰ কাৰণে। ৰকিবুল হুছেইনক যদি 5 বছৰৰ কাৰণে আমি দিল্লীত পঠাই দিওঁ, মই বহুত পুলিচ উদ্যোগ কৰি ল'ব পাৰিম কাজিৰঙাৰ পৰা। সেইকাৰণে মইতো আল্লাহ ঈশ্বৰক খাটিছোঁ যে ৰকিবুল হুছেইন জিকি যাওক। মই আগতে কৈছোঁ যে এতিয়াও অসমীয়া মুছলমানক বাদ দি মিয়া মুছলমান অঞ্চলত এতিয়াও আমি বহুত সংগঠন বৃদ্ধি কৰা নাই, কাৰণ এটা সময় লাগে। 2026 চনৰ ভিতৰত অসমীয়া মানুহ, হিন্দু মুছলমান, ভাৰতীয় মানুহ, বেংগলী, হিন্দী ভাষী, মাৰোৱাৰী ভাষী, নেপালী ভাষী যিমান আছে সকলো যোগদান কৰিব। আৰু মিয়া মুছলমানসকলেও 2032 চনৰ ভিতৰত বিজেপিত যোগদান কৰিব। গতিকে একেবাৰে শূন্য হওঁতে সময় লাগিব, কাৰণ ৰকিবুল হুছেইনটো বিজেপিত নাহে, ৰেকিবুদ্দিন আহমেদটো বিজেপিত নাহে, জাকিৰ সিকদাৰ নাহিব, নুৰুল হুদা নাহিব। গতিকে নাহা লিষ্ট এখনো আছে। কিন্তু মোটামুটি ৰাজীৱ ভৱনত আমি যেনেকৈ ইয়াত শংকৰ উৎসৱ পাতোঁ, ৰাজীৱ ভৱনতো খালি এটা শ্লোগানে চলি থাকিব, কিন্তু 32ত সেইটোও নোহোৱা হৈ যাব। ভূপেন বৰা 2025ত আহিব। যেনেকৈ মোদী গেৰেণ্টি থাকে, এইটো হিমন্ত গেৰেণ্টি। 2025ৰ ঠিক জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এনেকুৱা মাহতে আহিব। আপোনালোকে বেছি লাজ দি থাকিলে দিগদাৰ হ'ব। আপোনালোকে একো এই প্ৰশ্নটো মোক সুধি নাথাকিলে 2025ত আহিব, কিন্তু লাজ দি থাকিলেতো অলপ দেৰি হ'ব। গতিকে আপোনালোকে যদি হিমন্ত গেৰেণ্টিটো সফল হোৱাটো বিচাৰিছে, তেতিয়াহ'লে বেছি লাজ দি নাথাকিব, কাৰণ তেওঁকতো আমি সন্মানেৰেহে আনিম। আমিতো তেওঁক বিধায়ক কৰিব আনিম, মন্ত্ৰী কৰিব আনিম। এতিয়া তেওঁ মুখ্যমন্ত্ৰীও হ'ব খুজিছে, আমি সেইটোও চিন্তা কৰিম বিজেপিৰ পৰা, যে যদি ভাল মানুহ এজন মুখ্যমন্ত্ৰী হয় আমাৰ কি আপত্তি আছে। গতিকে বিজেপিয়েতো আমি নেতা বনাওঁ, মইতো কংগ্ৰেছৰ পৰা আনি মোক বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে।
গতিকে কংগ্ৰেছৰ কোনোবা নেতাৰ যদি মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা আছে তেওঁ বিজেপিত আহিব লাগে আৰু এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে ভূপেন বৰা সন্দৰ্ভত মন্তব্য কৰিছে যে 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰিব মোদীয়ে যি ধৰণে আচলতে জনসাধাৰণক গ্যাৰেণ্টি দিয়ে ঠিক তেনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মায়ো এক প্ৰকাৰ গ্যাৰেণ্টি দিছে আৰু ক'ব লাগিব এপিএছএছ সভাপতি ভূপেন বৰাক মন্ত্ৰী বনাবলৈ তেখেতক আমি বিজেপিলৈকে লৈ আনিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা উল্লেখ কৰিছে লগতে প্ৰয়োজন হলে মুখ্যমন্ত্ৰী হ'ব পাৰে এপিএছএছ সভাপতি ভূপেন বৰা কংগ্ৰেছৰ কোনোবাও যদি মুখ্যমন্ত্ৰী হ'বলৈ মন থাকে তেতিয়াহ'লে বিজেপিলৈ আহিব লাগিব আৰু এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে লগতে মিয়া ভোট সন্দৰ্ভতো মন্তব্য কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে এতিয়া আমাক মিয়া ভোট নালাগে কিন্তু 2026 আগে আগে মিয়া ভোটসমূহো বিজেপিলৈকে আহিব আৰু এনেদৰে এতিয়া ক'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা উল্লেখ কৰিছে আৰু এবাৰ বদৰুদ্দিন আজমলক নহয় ৰকিবুল হুছেইনক জিকাবৰ বাবে এতিয়া চেষ্টা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইন যদি দিল্লীত থাকে তেতিয়াহ'লে অসমৰ যি জন্তু অসমৰ যি আচলতে জন্তু সেই জন্তুখিনি সুৰক্ষিত হৈ থাকিব বুলি এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুছেইনক দিল্লীলৈ জয়ী কৰাই পঠিয়াব পাৰিলে বহু নিৰাপত্তাৰক্ষী কাজিৰঙাৰ পৰা প্ৰত্যাহাৰ কৰিব পাৰিম বুলি ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই